এই বন্ধুসকল যিহেতু মই নদীৰ পৰা আৰম্ভ কৰোঁ প্ৰতিটো ভিডিঅ'য়ে প্ৰতিটো ব্লগে গতিকে ভাবিছোঁ আৰু যেহেতু আজি এটা ব্লগ বনাব লৈছোঁ গতিকে ভাবিছোঁ নদীখনৰ পৰা আৰম্ভ কৰোঁ আৰু আৰম্ভ কৰিব আহি মই দেখা পালোঁ ঘৰচীয়া মহকেইটা পানী জানি খাই গৈ আছে জংঘলত আৰু ফুৰিব সেইকাৰণে ভাবিলোঁ ইয়াকে অলপ ভিডিঅ' বনাই দিওঁ ভিডিঅ' বনালোঁ বনোৱাৰ পিছত আৰু আহিলোঁ এটা সৰু টিলাত য'ত মই এটা চৰাইৰ ভিডিঅ' বনাইছিলোঁ সেই টিলাটোত আহি পেলাই চালোঁ ধুনীয়া ৰ'দ তাকে অলপ ভিডিঅ' বনালোঁ আৰু এয়া চাব পাৰে ধুনীয়া ৰ'দ মই একেলাই আছোঁ আৰু আকাশটো বহুত ৰ'দ হৈ আছে এতিয়া এয়া আকাশত চাব পাৰে চৰাই দুটামান আছিল কিন্তু চৰাইকেইটা কেপচাৰ নহ'ল সেইটো বেলেগ কথা যিহেতু মই অকলে আছোঁ আৰু ধুনীয়া ৰ'দ দি আছে আৰু চৰাইকেইটা কেপচাৰ নহ'ল সেয়ে মনৰ দুখত আৰু আহি গ'লোঁ মই নদীত আহি দেখা পালোঁ দুটামান চৰাই ভাবিলোঁ ইহঁতকে কেপচাৰ কৰোঁ আৰু হৈছেও কেপচাৰ এয়া চাব পাৰে ক'ত গ'ল খালিকা চৰাই আছিল অলপ হৈছে অলপ হোৱা নাই মানে আন্ধাৰ টাইম হৈ গৈছিল আৰু সেইখিনি টাইমত আৰু পোহৰ আহি গ'ল মানে নেক্সট দিন হ'ব এইটো নেক্সট দিনত আহিলোঁ আহি কিনে নেক্সট দিন আহি দেখা পালোঁ চৰাই গতিকে মনৰ সুখত এইবাৰ ভাবিলোঁ কি কালিৰ বদলাটো আজি লৈ লোৱা যাক আৰু মই কেপচাৰ কৰিলোঁ দুটামান চৰাই এতিয়া ভাতহে পাৰিব বোলে এতিয়া নদীৰ পৰা জাপ মাৰিলোঁ পাহাৰত আৰু গৈ আছোঁ পাহাৰত আমি গৈ পেলাই জলপ্ৰপাত দেখাম আৰু চাই থাকিব আপোনালোকে চাই থাকক বলক বন্ধুসকল আমি যাওঁ পথাৰৰ মাজে এখন বেলেগ ঠাইলৈ মানে জলপ্ৰপাত চাব যাওঁ বলক আমি যাওঁ টিকেটিয়াৰ জলপ্ৰপাত চাব আৰু আপোনালোকে এইবিলাক চাব পাৰে পোকাদানৰ মাজে সৰু আলি নহয় পোকাদানৰ মাজে আমি গৈ আছোঁ এটা জলপ্ৰপাত চাব এই চাব পাৰে আপোনালোকে চাওক জিঅ'গ্ৰাফী মানে গাঁৱৰ জিঅ'গ্ৰাফী ভিডিঅ'বিলাক চাওক আৰু চাই গৈ থাকক এই চাওকে বন্ধুসকল ধানবিলাক পকিলে মাত্ৰ কাটিবৰ কাৰণে বাকী আৰু কাটিব পৰা যাব এতিয়া লাহে কিন্তু আমাৰ নহয় বেলেগৰ ফুৰিবলৈ আহিছোঁ এই চাব পাৰে ধানবিলাক নাখাবি কষ্ট কৰি গৈছে সিহঁতে এতিয়া গৈ আছোঁ আমি জলপ্ৰপাত চাব কিন্তু জলপ্ৰপাত চোৱাৰ আগতে ভাবিছোঁ কি যিহেতু ধান চানবিলাক ওলাই আছে গতিকে ধান চানে চাই গৈ আছোঁ আৰু ধান আৰু ধান শেষে নহয় দেখোন বন্ধুসকল ইমানে ধানৰ খেতি কৰিছেনে চাব পাৰে এই চাওক খালি ধান আৰু ধান চাই গৈ থাকক আমি গৈ আছোঁ মাজে কিবাকিবি লাইটৰ পষ্ট দেখা হৈছোঁ এইখিনি পকা নাই চাগে ধান এইখিনি কেঁচা আছে সেইকাৰণে চাগে কাটিব অহা নাই আৰু যিবিলাক ধান পকিছে সেইবিলাক কাটি আছে আৰু সেই পাহাৰকেইটা যাব ডাঙৰ পাহাৰকেইটা সেইকেইটা যাব লাগিব এদিন যাম মই এদিনীয়া যাম সঁচাকৈ ভাল লাগে যেতিয়া আমি দেখা পাওঁ পাহাৰৰ মাজেৰে পকা ধানৰ পথাৰ বাৰু পথাৰকেইটাত গম পাইছোঁ ধান আছে কিয় আছে মানুহবিলাকে ৰুইছে ধান সেইকাৰণে আছে কিন্তু পাহাৰবিলাকত কি আছে মানুহে গম পায়নে যাই কাৰণে এদিন চাব লাগিছিল কি আছে কিন্তু কেনেকৈ যাম বহুত ডাঙৰ পাহাৰ তাতে বোলে বাঘ চাঘ আছে তেতিয়াহ'লে সেইকাৰণে এইটো চাইডৰ পথাৰ পাহাৰ চাই মই প্ৰথমবাৰ দেখা পাইছোঁ আহোঁ প্ৰত্যেকবাৰে মানে এক বছৰৰ মূৰত মই এবাৰ আহোঁ আৰু যাওঁ কমলা বাগান আছে কমলা বাগানৰ চাইডে যাওঁ সেইফালে পথাৰ দেখা পাওঁ পাহাৰ চাৰ দেখা পাওঁ কিন্তু এইফালে যে এনেকুৱা ধুনীয়া পাহাৰ আছে ধুনীয়া পৰিৱেশ আছে সেইটো মই গমেই পোৱা নাছিলোঁ এইবাৰৰ পৰা এইফালে আহিম আৰু সেইফালে নাযাওঁ আৰু কেমেৰাত কেনেকুৱা কি দেখা হৈছে নাজানো কিন্তু সঁচাকৈ কৈছোঁ বহুত ধুনীয়া পৰিৱেশ খালী চকুৰে চাইছোঁ বহুত ধুনীয়া লাগিছে পৰিৱেশটো চাই আপোনালোকে চাব পাৰে এয়া অনুমান কৰক আৰু কিমান ধুনীয়া হ'ব লাগিব একেবাৰে যিটো কিন্তু মই দেখোন এটাও হাতীয়ে দেখা নাই মই হাতী চাবহে আহিছিলোঁ মেইনলি কিন্তু হাতী এটাও দেখা নাই মই হাতী বিচাৰি গৈ আছোঁ কি মজা লাগছে ভিউ এৰি দিব পাৰে নেকি
খেলপথাৰৰ মাজে মাজে আহি পৰে দিয়ক জলপ্ৰপাতৰ সন্মুখত। এতিয়া জলপ্ৰপাত আমি আহি পাইছোঁ। এই চাব পাৰে আপোনালোকে শিল চিল ধুনীয়া আছে। ইয়াতে বোলে জানুৱাৰী মাহত বহুত মানুহ আহে জানুৱাৰী ডিচেম্বৰত পিকনিক খাবৰ কাৰণে, কিন্তু আৰু এতিয়া নাই, এতিয়া মানুহ নাই। গতিকে মই আহিছোঁ আৰু ভিডিঅ' বনাই গৈ আছোঁ। এয়া চাওক পানী আহি আছে, সেইখিনিতো পানী দেখা পাইছে নালাৰ টাইপৰ। এতিয়া আমি গৈ আছোঁ ঝাৰণা চাব, মানে জলপ্ৰপাত চাব পাৰে আপোনালোকে ৱাটাৰফল। মই এতিয়া গৈ আছোঁ ৱাটাৰফল দেখাব, কিন্তু এতিয়ালৈকে যোৱা নাই। ব্লগ আৰম্ভ কৰিব গৈছোঁ আৰু এই ব্লগটো যায় আছে ভাল এটা ব্লগ হ'ব, চাই থাকিব আপোনালোকে মোৰ লগত। এতিয়া মই গৈ আছোঁ, কিন্তু মই ক'ত গৈ আছোঁ গম নাপাওঁ। আমাক গাইড কৰি আছে এইটো আমাৰ দাদা হয়, ক'ত গ'লে এইটো দাদা হয়, সেইকাৰণে আমি গৈ আছোঁ আৰু এতিয়া এইখিনিতে আছোঁ। পাহাৰৰ ওপৰত উঠি আহিলোঁ। উঠি অহাৰ পিছত এইটো সৰুকৈ এটা ঝাৰণা পানীৰ ৱাটাৰফলো হ'ব পাৰে। আমি গৈ আছোঁ ওপৰত এতিয়া ৱাটাৰফল চাবৰ কাৰণে। সেয়া চাওক আৰু এইখিনি শিল চিল বহুত আছে, কিন্তু আমি শিলত নাযাওঁ। আমি গৈছোঁ এইফালে বন্ধুসকল লগতে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডো বহি আছে নেকি? নাই জানতে হয় এই চাব চাওক সৰু মূল্যকালে সেইগিৰি আৰু এটা আপোনালোকে চাব পাৰে, কিন্তু এই দেখা পাইছে এইটো ৱাটাৰফল আপোনালোকে চাব পাৰে। আৰু এইফালে আমি এতিয়া গৈ আছোঁ লাহে লাহে কৰি শিলত এটা জলপ্ৰপাতত আৰু সেইফালে জংঘল, এইফালে জংঘল, চাৰিওফালে জংঘল। চবতকৈ ডাঙৰ কথাটো হৈছে এটা ল'ৰা এটা চলি আছিল, কিন্তু আমাৰ বছৰ সেইটোৱে ডাঙৰ কথা। এতিয়া আমি গৈ আছোঁ এই জলপ্ৰপাতৰ ওপৰত। অলপ যাওঁ, মোৰ শিলত জাপ মাৰা অভ্যাস আছে নদীত, সেইকাৰণে মই আপুনি মাৰি দিব, কিন্তু আপোনালোকে নামাৰিব। সেই মোবাইল সেইটো ডাঙৰ বুলি থাকিব দেখা পাইছে। এতিয়া আমি যাম আৰু ঘৰত যাম, বলক যাওঁ। এইটোৱে ডাষ্টবিন। তো বন্ধুসকল, যদি আপোনালোকে আহি কেতিয়াবা এনেকুৱাকৈ জাবৰ জোঁথৰ নেপেলাই পেলাই ইয়াতে থৈ দিব, কিবা কিবি খালে মানে আৰু সেইটোৱে কথা। এইবিলাক চিকনিকো হৈ থাকে জানুৱাৰীত বোলে ইয়াতে মানুহখনো ভৰ্তি হৈ যায়, কিন্তু আৰু এতিয়া জানুৱাৰী মাহ নহয়, সেইকাৰণে মানুহ ভৰ্তি হোৱা নাই। কিন্তু আজি বন্ধু আছিল বোলে, আমি আহিলোঁ আৰু বন্ধটো আহিলোঁ। এইবিলাক চাব পাৰে জংঘল। গৈ আছোঁ জলপ্ৰপাত, এইবিলাক ডাষ্টবিন। আহিলে আপোনালোকে আহিব, অহাৰ পিছত কিবা কিবি খাব, খোৱাৰ পিছত গৈ আছোঁ খোৱাৰ পিছত প্লাষ্টিক য'তে ত'তে নেপেলাই পেলাই ইয়াতে এটা বাঁহৰে ডাষ্টবিন ধুনীয়াকৈ বনোৱা আছে। ইয়াতে এনেকুৱাকৈ আহিব, অহাৰ পিছত এনেকুৱাকৈ পেলাই দিব, হৈ যাব আপোনালোকৰ কি হ'ব নাজানো আৰু। সেই তাতেও এটা আছে ডাষ্টবিন, এনেকৈ যাব, এনেকৈ থ'ব, এনেকৈ খাব, খাই পেলাই এনেকৈ পেলাব। তাৰপিছত লাহেকৈ উঠি যাব, এইফালে ঝাৰণাকেইটা চাব যাব, বঢ়িয়া কৰি চাই পেলাই মজা কৰি খোজকাঢ়ি গৈ ঘৰত যাব। এতিয়া মইহে বহুত দূৰত থাকি গ'লোঁ, কিন্তু মোৰ মানুহকেইটা বহুত দূৰত গুচি গ'ল। এতিয়া মই অকলে আছোঁ, গতিকে মই এতিয়া ইয়াৰ পৰা যাব লাগে। বলক বাই বাই টাটা, আৰু কেতিয়াও